নমস্কাৰ বন্ধুৰ বান্ধৱীসকল আজিৰ এই ভিডিঅ'ত আমি অসম পুলিচৰ ৰিটেন এক্সামত প্ৰত্যেকবাৰে ৰিপিট আহি থকা আসাম হিষ্টৰীৰ 20টা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু ভিডিঅ'ৰ শেষত কমেন্ট কৰি জনাই দিব যে আপোনালোকে কিমানটা কোৱেশ্চনৰ শুদ্ধ আনসাৰ কৰিব পাৰিছে ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে যে স্যাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ মন্ত্ৰীসভা কেতিয়া গঠন কৰা হৈছিল নম্বৰ ক 1937 নম্বৰ খ 1942 নম্বৰ গ 1947 নম্বৰ ঘ 1948 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1937 হয় মই সন কেইটা ইংৰাজীতে কৈছো কাৰণ সন বিলাক অসমীয়াত কলে কেতিয়াবা মোৰো খেলিমেলি হৈ যায় তো মই নিবিচাৰো যে তেনেকুৱা খেলিমেলি হৈ যাওক নেক্সট প্ৰশ্নটো হল হযৰত শাহ মিলন অসমত কি নামেৰে জনাজাত আছিল নম্বৰ ক নাছিৰুদ্দিন শাহ নম্বৰ খ মোহাম্মদ বিন সাদুল্লাহ নম্বৰ গ জনাব নম্বৰ ঘ আজান ফকিৰ হযৰত শাহ মিলন অসমত আজান ফকিৰ নামেৰে জনাজাত আছিল নেক্সট প্ৰশ্নটো হল কোন চনত অসমক বেংগলৰ পৰা পৃথক কৰি এজন মুখ্য আয়ুক্তৰ অধীন লৈ নিয়া হৈছিল নম্বৰ ক 1874 নম্বৰ খ 1864 নম্বৰ গ 1847 আৰু নম্বৰ ঘ 1882 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1874 চনত নেক্সট প্ৰশ্নটো হৈছে কাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নম্বৰ ক প্ৰমত্ত সিংহ নম্বৰ খ প্ৰতাপ সিংহ নম্বৰ গ ৰাজেশ্বৰ সিংহ আৰু নম্বৰ ঘ ৰুদ্ৰ সিংহ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে ৰাজেশ্বৰ সিংহ নেক্সট প্ৰশ্নটো হৈছে যে নৰ্মদা নৈৰ পাৰত হিলৰ হাক কোনে নিৰ্মাণ কৰিছিল ক গদাধৰ সিংহ খ ৰুদ্ৰ সিংহ গ শিৱ সিংহ আৰু ঘ চক্ৰধ্বজ সিংহ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে নৰ্মদা নৈৰ পাৰত হিলৰ হাক ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল তো বন্ধুসকল আপোনালোকক যদি মোৰ ভিডিঅ'বিলাক ভাল লাগি থাকে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তেতিয়া হলে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম সকলোতকৈ আগত আপোনাৰ তাতে নটিফিকেশন যাব নেক্সট প্ৰশ্নটো হৈছে যে কছাৰী ৰাজ্যৰ অধিকাংশ আহোম সকলে কাৰ ৰাজত্বকালত দখল কৰিছিল নম্বৰ ক চুহুংমুং নম্বৰ খ ৰুদ্ৰ সিংহ নম্বৰ গ চুতাফা নম্বৰ ঘ চুখামফা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে চুহুংমুঙৰ ৰাজত্বকালত নেক্সট প্ৰশ্ন হৈছে যে আহোম সকলৰ মাজত ব্ৰঞ্জী লিখা কোনে আৰম্ভ কৰিছিল নম্বৰ ক চুকাফা নম্বৰ খ চুতাফা নম্বৰ গ চুদাংফা আৰু নম্বৰ ঘ চুখামফা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে চুকাফাই ব্ৰঞ্জী লিখা আৰম্ভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে অসম বিত্তীয় নিগম কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল নম্বৰ ক 1951 নম্বৰ খ 1962 নম্বৰ গ 1954 আৰু নম্বৰ ঘ 1957 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে যে অসম বিত্তীয় নিগম 1954 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে উত্তৰ পূব বিদ্যুৎ উৎপাদন পৰিষদ নেপকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নম্বৰ ক হাফলং নম্বৰ খ ৰঙিয়া নম্বৰ গ গেৰুকামুখ আৰু নম্বৰ ঘ উমৰাংচু ইয়াৰ শুদ্ধ আনসাৰটো হৈছে যে নেপক উমৰাংচুত অৱস্থিত যত নেকি ময়ে আছো নেক্সট প্ৰশ্নটো হৈছে যে উত্তৰ পূব উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল নম্বৰ ক 1954 নম্বৰ খ 1994 নম্বৰ গ 1995 নম্বৰ ঘ 1959 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে নম্বৰ গ উত্তৰ পূব উন্নয়ন নিগম নেক্সট প্ৰশ্নটো হৈছে যে অসম সমবায় এক্সপ্ৰেছ 1995 চনত স্থাপন কৰা হৈছিল নম্বৰ ক 1940 নম্বৰ খ 1948 নম্বৰ গ 1950 নম্বৰ ঘ 1958 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অসম সমবায় এক্সপ্ৰেছ বেংক লিমিটেড 1948 চনত স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে NABARD নাবাৰ্ড কোন চনত গঠিত হৈছিল নম্বৰ ক 1984 নম্বৰ খ 1987 নম্বৰ গ 1982 আৰু নম্বৰ ঘ 1978 ইয়াৰ শুদ্ধ আনসাৰটো হ'ব যে নাবাৰ্ড 1982 চনত গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম ৰচনা কৰা গ্ৰন্থখনৰ নাম কি নম্বৰ ক অজমিল উপন্যাস নম্বৰ খ হৰিশ্চন্দ্ৰ উপন্যাস নম্বৰ গ ৰুকুমণি হৰণ নম্বৰ ঘ পাৰিজাত হৰণ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব নম্বৰ খ হৰিশ্চন্দ্ৰ উপন্যাস নেক্সট প্ৰশ্নটো হৈছে যে মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল নম্বৰ ক আলিপুখুৰী নম্বৰ খ
আহতগুৰি, নাম্বাৰ গ কমলাবাৰী আৰু নাম্বাৰ ঘ বেলগুৰি। শংকৰদেৱে মাধৱদেৱক বেলগুৰিত লগ পাইছিল। নেক্সট প্ৰশ্নটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱে কেতিয়া আহোম ৰাজ্য ত্যাগ কৰিছিল? নাম্বাৰ ক 1549, নাম্বাৰ খ 1550, নাম্বাৰ গ 1546, নাম্বাৰ ঘ 1494। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব যে শ্ৰীমন্ত শংকৰদেৱে 1546 চনত আহোম ৰাজ্য ত্যাগ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে যে শংকৰদেৱক কোনে প্ৰথমে দেৱ উপাধিৰে সম্বন্ধিত কৰিছিল? নাম্বাৰ ক অনন্ত কন্দলী, নাম্বাৰ খ মহেন্দ্ৰ কন্দলী, নাম্বাৰ গ মাধৱ কন্দলী আৰু নাম্বাৰ ঘ ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক প্ৰথমে দেৱ উপাধিৰে সম্বন্ধিত কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰ কেতিয়া তীৰ্থ ভ্ৰমণলৈ গৈছিল? নাম্বাৰ ক 1481 চন, 1485, নাম্বাৰ গ 1493 আৰু নাম্বাৰ ঘ হৈছে 1450। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে যে 1481 চনত শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল। নেক্সট প্ৰশ্নটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱ দ্বিতীয়বাৰৰ বাবে কেতিয়া তীৰ্থ ভ্ৰমণলৈ গৈছিল? তো এইটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ প্ৰথমবাৰটো চবে মুখস্থ কৰে, কিন্তু এক্সামত বেছিভাগে দ্বিতীয়বাৰৰ কুৱেশ্যন বিলাকে আহি থাকে। তো প্ৰথম অপশ্যনটো হৈছে যে 1485, খ নাম্বাৰ 1489, নাম্বাৰ গ 1550 আৰু নাম্বাৰ ঘ 1549। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে যে 1550 চনত শ্ৰীমন্ত শংকৰদেৱে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল। নেক্সট প্ৰশ্নটো হৈছে যে শ্ৰীমন্ত শংকৰদেৱে ধোৱাহাট বা বেলগুৰিত কিমান বছৰ কটাইছিল? নাম্বাৰ ক 12 বছৰ, খ 18 বছৰ, গ 20 বছৰ আৰু ঘ 15 বছৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব যে বেলগুৰিত 18 বছৰ কটাইছিল। লাষ্ট কুৱেশ্যনটো আলোচনা কৰাৰ আগত ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। তো আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? নাম্বাৰ ক হৰিদেৱ, নাম্বাৰ খ মাধৱদেৱ, নাম্বাৰ গ দামোদৰ দেৱ আৰু নাম্বাৰ ঘ শংকৰদেৱ। ইয়াৰ শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। মই চাম কিমানজনে ইয়াৰ শুদ্ধ আনচাৰ দিব পাৰে, আৰু আপোনালোকে এই 20টা কুৱেশ্যনৰ ভিতৰত কিমানটাৰ শুদ্ধ আনচাৰ কৰিব পাৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো আজি এইখিনিয়ে। জয় হিন্দ, জয় ভাৰত।